স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ আজি মুখ্যমন্ত্ৰীৰ জন্মদিন আৰু জন্মদিনৰ দিনাই লাখ লাখ নিবনুৱালৈ ভাল খবৰ আহি পৰিছে কিয়নো 6 ফেব্ৰুৱাৰীত লাখ লাখ যুৱকে লাভ কৰিব 1 লাখ টকা চৰকাৰে দিব এই ধন গতিকে নিবনুৱাসকলৰ কাৰণে বৰ্তমান ভাল খবৰ আহি পৰিছে মনত ৰাখক 6 ফেব্ৰুৱাৰী তাৰিখটো আৰু 6 ফেব্ৰুৱাৰীতেই প্ৰতিগৰাকী নিবনুৱাই লাভ কৰিব 1 লাখ টকা গতিকে এই সন্দৰ্ভত কেনেকৈ ধন লাভ কৰিব এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো ডাঙৰ খবৰ টাইম 8 বিগ ব্ৰেকিং ৰাজ্যৰ নিবনুৱালৈ বৰ্তমান সময়ত ভাল খবৰ আহি পৰিছে এটা ইতিবাচক খবৰ লৈ আহিছো প্ৰতিগৰাকী নিবনুৱালৈ বৰ্তমান ভাল খবৰ আহি পৰিছে 6 ফেব্ৰুৱাৰীত চৰকাৰে দিব 1 লাখ টকা ৭৫,০০০ যুৱকে লাভ কৰিব চৰকাৰৰ 2 লাখ টকা CM AAA আঁচনিৰ জৰিয়তে 2 লাখ টকা লাভ কৰিব 15 ফেব্ৰুৱাৰী পৰ্যন্ত এই ধন দিয়া হ'ব গতিকে যিসকল নিবনুৱা বা যিসকলে চাকৰি এটাৰ কাৰণে এতিয়াও বিচাৰি আছে তেওঁলোকৰ কাৰণে ভাল খবৰ CM AAA আঁচনিত যিসকলে আবেদন কৰিছিল তেওঁলোকে শীঘ্ৰেই লাভ কৰিব এই ধন 6 ফেব্ৰুৱাৰীৰ পৰা বিতৰণ কৰা হ'ব CM AAA আঁচনিৰ ধন গতিকে যিসকলে আবেদন কৰিছিল তেওঁলোকৰ কাৰণে ভাল খবৰ আহি পৰিছে 6 ফেব্ৰুৱাৰীত লাভ কৰিব প্ৰথম কিস্তিৰ 1 লাখ টকা গতিকে আপোনাৰ কাৰণে ভাল খবৰ যদি আপোনাৰ চাকৰি নাই আপুনি যদি নিবনুৱা তেন্তে আপুনি এতিয়াই লাভ কৰিব সেইসমূহ ধন ৰাজ্যৰ নিবনুৱালৈ ৰাজ্য চৰকাৰে ভাল খবৰ দিছে গতিকে আপুনি দেৰি নকৰিব যদি আবেদন কৰিছিল তেন্তে এতিয়াই KYC আপডেট কৰক কেনেকৈ KYC আপডেট কৰিব সবিশেষ এই সন্দৰ্ভত লৈ আহিম কিন্তু পোনপ্ৰথমে ডাঙৰ খবৰ এটা ভাল খবৰ লৈ আহিছো ৰাজ্যৰ নিবনুৱালৈ কিয়নো ৰাজ্য চৰকাৰে 2 লাখ টকা প্ৰদান কৰিছে প্ৰতিগৰাকী নিবনুৱাক ৰাজ্যৰ ৭৫,০০০ যুৱক যুৱতীয়ে লাভ কৰিব এই ধন যদি আপুনি CM AAA আঁচনিত আবেদন কৰিছিল তেন্তে আপুনিও লাভ কৰিব এই ধন 6 ফেব্ৰুৱাৰী তাৰিখটো মনত ৰাখক আজি 1 তাৰিখ আৰু তাৰ পিছত 6 তাৰিখে পুৱাই লাভ কৰিব এই ধন কেনেকৈ লাভ কৰিব আপোনাৰ বেংকত সোমাব সেই ধন 1 লাখ টকা প্ৰথম কিস্তিৰ ধন চৰকাৰে 2 লাখ টকা দিব গতিকে প্ৰথম কিস্তিৰ ধন 1 লাখ টকা লাভ কৰিব আৰু সেই 1 লাখ টকাটোৱেদি আপুনি স্বাৱলম্বী হ'ব পাৰিব আপুনি ব্যৱসায় কৰিব পাৰিব গতিকে আপুনি যদি নিজকে আত্মনিৰ্ভৰ হিচাপে গঢ়ি তোলাৰ প্ৰয়াস কৰি আছে তেন্তে আপোনাৰ কাৰণে চৰকাৰে সোণালী সুযোগ লৈ আহিছে চৰকাৰৰ পৰা 1 লাখ টকা লাভ কৰক ব্যৱসায় আৰম্ভ কৰক বিনিয়োগ কৰক কৰবাত গতিকে তাৰ পিছতো যদি আপোনাৰ বিনিয়োগ ফলপ্ৰসূ হয় তেন্তে আপুনি দ্বিতীয় কিস্তি লাভ কৰিব আৰু 1 লাখ টকা সৰ্বমুঠ 2 লাখ টকা কেনেকৈ লাভ কৰিব সেইসমূহ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে মন্তব্য আগবঢ়াইছে মুখ্যমন্ত্ৰীয়ে কি কৈছে লৈ অহাৰ চেষ্টা কৰিছো যুৱকে 2 লাখ টকাকৈ আত্মসংস্থাপনৰ সুবিধা পাব আৰু প্ৰথম কিস্তিত 1 লাখ টকা লাভ কৰিব এই আঁচনিখন আমি 6 ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীত আৰম্ভ কৰিম তাৰ পৰা আমি প্ৰত্যেকটো অঞ্চললৈ গৈ অঞ্চল মানে ডিব্ৰুগড় তিনিচুকীয়া মিলি এটা জায়গা শিৱসাগৰ চৰাইদেউ যোৰহাট মিলি এখন সভা 6 ফেব্ৰুৱাৰীৰ পৰা এই পুঁজি আমি বিতৰণ আৰম্ভ কৰিম আৰু 15 ফেব্ৰুৱাৰী তাৰিখৰ ভিতৰত আমি সামৰণি মাৰিম মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি এই আঁচনিখন কেতিয়াৰ পৰা আৰম্ভ হ'ব যাৰ জৰিয়তে ৭৫,০০০ যুৱকে 2 লাখ টকাকৈ আত্মসংস্থাপনৰ সুবিধা পাব আৰু প্ৰথম কিস্তিত 1 লাখ টকা লাভ কৰিব এই আঁচনিখন আমি 6 ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীত আৰম্ভ কৰিম তাৰ পৰা আমি প্ৰত্যেকটো অঞ্চললৈ গৈ অঞ্চল মানে ডিব্ৰুগড় তিনিচুকীয়া মিলি এটা জায়গা শিৱসাগৰ চৰাইদেউ যোৰহাট মিলি এখন সভা 6 ফেব্ৰুৱাৰীৰ পৰা এই পুঁজি আমি বিতৰণ আৰম্ভ কৰিম আৰু 15 ফেব্ৰুৱাৰী তাৰিখৰ ভিতৰত আমি সামৰণি মাৰিম মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি এই আঁচনিখন কেতিয়াৰ পৰা আৰম্ভ হ'ব যাৰ জৰিয়তে ৭৫,০০০ যুৱকে 2 লাখ টকাকৈ আত্মসংস্থাপনৰ সুবিধা পাব
আৰু প্ৰথম কিস্তিত 1 লাখ টকা লাভ কৰিব। এই আঁচনিখন আমি 6 ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীত আৰম্ভ কৰিম। তাৰ পৰা আমি প্ৰত্যেকটো অঞ্চললৈ গৈ, অঞ্চল মানে ডিব্ৰুগড় তিনিচুকীয়া মিলি এটা জেগা, শিৱসাগৰ চৰাইদেউ যোৰহাট মিলি এখন সভা, 6 ফেব্ৰুৱাৰীৰ পৰা এই পুঁজি আমি বিতৰণ আৰম্ভ কৰিম আৰু 15 ফেব্ৰুৱাৰী তাৰিখৰ ভিতৰত আমি সামৰণি মাৰিম। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি, এই আঁচনিখন কেতিয়াৰ পৰা আৰম্ভ হ'ব? যাৰ জৰিয়তে ৭৫,০০০ যুৱকে 2 লাখ টকাকৈ আত্মসংস্থাপনৰ সুবিধা পাব আৰু প্ৰথম কিস্তিত 1 লাখ টকা লাভ কৰিব। এই আঁচনিখন আমি 6 ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীত আৰম্ভ কৰিম। তাৰ পৰা আমি প্ৰত্যেকটো অঞ্চললৈ গৈ, অঞ্চল মানে ডিব্ৰুগড় তিনিচুকীয়া মিলি এটা জেগা, শিৱসাগৰ চৰাইদেউ যোৰহাট মিলি এখন সভা, 6 ফেব্ৰুৱাৰীৰ পৰা এই পুঁজি আমি বিতৰণ আৰম্ভ কৰিম আৰু 15 ফেব্ৰুৱাৰী তাৰিখৰ ভিতৰত আমি সামৰণি মাৰিম। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি, এই আঁচনিখন কেতিয়াৰ পৰা আৰম্ভ হ'ব? যাৰ জৰিয়তে ৭৫,০০০ যুৱকে 2 লাখ টকাকৈ আত্মসংস্থাপনৰ সুবিধা পাব আৰু প্ৰথম কিস্তিত 1 লাখ টকা লাভ কৰিব। এই আঁচনিখন আমি 6 ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীত আৰম্ভ কৰিম। তাৰ পৰা আমি প্ৰত্যেকটো অঞ্চললৈ গৈ, অঞ্চল মানে ডিব্ৰুগড় তিনিচুকীয়া মিলি এটা জেগা, শিৱসাগৰ চৰাইদেউ যোৰহাট মিলি এখন সভা, 6 ফেব্ৰুৱাৰীৰ পৰা এই পুঁজি আমি বিতৰণ আৰম্ভ কৰিম আৰু 15 ফেব্ৰুৱাৰী তাৰিখৰ ভিতৰত আমি সামৰণি মাৰিম। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি, এই আঁচনিখন কেতিয়াৰ পৰা আৰম্ভ হ'ব? যাৰ জৰিয়তে ৭৫,০০০ যুৱকে 2 লাখ টকাকৈ আত্মসংস্থাপনৰ সুবিধা পাব আৰু প্ৰথম কিস্তিত 1 লাখ টকা লাভ কৰিব। এই আঁচনিখন আমি 6 ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীত আৰম্ভ কৰিম। তাৰ পৰা আমি প্ৰত্যেকটো অঞ্চললৈ গৈ, অঞ্চল মানে ডিব্ৰুগড় তিনিচুকীয়া মিলি এটা জেগা, শিৱসাগৰ চৰাইদেউ যোৰহাট মিলি এখন সভা, 6 ফেব্ৰুৱাৰীৰ পৰা এই পুঁজি আমি বিতৰণ আৰম্ভ কৰিম আৰু 15 ফেব্ৰুৱাৰী তাৰিখৰ ভিতৰত আমি সামৰণি মাৰিম। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি, এই আঁচনিখন কেতিয়াৰ পৰা আৰম্ভ হ'ব? যাৰ জৰিয়তে ৭৫,০০০ যুৱকে 2 লাখ টকাকৈ আত্মসংস্থাপনৰ সুবিধা পাব আৰু প্ৰথম কিস্তিত 1 লাখ টকা লাভ কৰিব। এই আঁচনিখন আমি 6 ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীত আৰম্ভ কৰিম। তাৰ পৰা আমি প্ৰত্যেকটো অঞ্চললৈ গৈ, অঞ্চল মানে ডিব্ৰুগড় তিনিচুকীয়া মিলি এটা জেগা, শিৱসাগৰ চৰাইদেউ যোৰহাট মিলি এখন সভা, 6 ফেব্ৰুৱাৰীৰ পৰা এই পুঁজি আমি বিতৰণ আৰম্ভ কৰিম আৰু 15 ফেব্ৰুৱাৰী তাৰিখৰ ভিতৰত আমি সামৰণি মাৰিম। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি, এই আঁচনিখন কেতিয়াৰ পৰা আৰম্ভ হ'ব? যাৰ জৰিয়তে ৭৫,০০০ যুৱকে 2 লাখ টকাকৈ আত্মসংস্থাপনৰ সুবিধা পাব আৰু প্ৰথম কিস্তিত 1 লাখ টকা লাভ কৰিব। এই আঁচনিখন আমি 6 ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীত আৰম্ভ কৰিম। তাৰ পৰা আমি প্ৰত্যেকটো অঞ্চললৈ গৈ, অঞ্চল মানে ডিব্ৰুগড় তিনিচুকীয়া মিলি এটা জেগা, শিৱসাগৰ চৰাইদেউ যোৰহাট মিলি এখন সভা, 6 ফেব্ৰুৱাৰীৰ পৰা এই পুঁজি আমি বিতৰণ আৰম্ভ কৰিম আৰু 15 ফেব্ৰুৱাৰী তাৰিখৰ ভিতৰত আমি সামৰণি। আত্মনিৰ্ভৰ অসম আঁচনি,
এই আঁচনিখন কেতিয়াৰ পৰা আৰম্ভ হ'ব, যাৰ জৰিয়তে ৭৫,০০০ যুৱকে ২ লাখ টকাকৈ আত্মসংস্থাপনৰ সুবিধা পাব আৰু প্ৰথম কিস্তিত ১ লাখ টকা লাভ কৰিব। এই আঁচনিখন আমি ৬ ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীত আৰম্ভ কৰিম। তাৰ পৰা আমি প্ৰত্যেকটো অঞ্চললৈ গৈ, অঞ্চল মানে ডিব্ৰুগড় তিনিচুকীয়া মিলি এটা জেগা, শিৱসাগৰ চৰাইদেউ যোৰহাট মিলি এখন সভা, ৬ ফেব্ৰুৱাৰীৰ পৰা এই পুঁজি আমি বিতৰণ আৰম্ভ কৰিম আৰু ১৫ ফেব্ৰুৱাৰী তাৰিখৰ ভিতৰত আমি সামৰণি মাৰিম। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি, এই আঁচনিখন কেতিয়াৰ পৰা আৰম্ভ হ'ব, যাৰ জৰিয়তে ৭৫,০০০ যুৱকে ২ লাখ টকাকৈ আত্মসংস্থাপনৰ সুবিধা পাব আৰু প্ৰথম কিস্তিত ১ লাখ টকা লাভ কৰিব। এই আঁচনিখন আমি ৬ ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীত আৰম্ভ কৰিম। তাৰ পৰা আমি প্ৰত্যেকটো অঞ্চললৈ গৈ, অঞ্চল মানে ডিব্ৰুগড় তিনিচুকীয়া মিলি এটা জেগা, শিৱসাগৰ চৰাইদেউ যোৰহাট মিলি এখন সভা, ৬ ফেব্ৰুৱাৰীৰ পৰা এই পুঁজি আমি বিতৰণ আৰম্ভ কৰিম আৰু